দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছৰ পৰা এতিয়া হাত এৰি পদুমত ভৰি দিলে প্ৰদ্যুৎ বৰদলৈ আৰু এতিয়া দিল্লীৰ পৰাই ভৱিষ্যতবাণী কৰিছে। প্ৰথম অৱস্থাত আমি দেখিছিলোঁ ভূপেন বৰা গেৰুৱা হ'ল, তাৰপিছত প্ৰদ্যুৎ বৰদলৈ, আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিলে দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও সময়ৰ লগে লগে বিজেপিলৈ আহিব। অৰ্থাৎ ভৱিষ্যতবাণী কৈয়ে দিলে যে ভূপেন বৰাৰ পিছত যেনেধৰণে প্ৰদ্যুৎ বৰদলৈ আহিছে, ঠিক তেনেধৰণে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব। ডাঙৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেৱব্ৰত শইকীয়া ৰিপুণ বৰাও আহিব বিজেপিলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ভৱিষ্যতবাণী কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ পৰাই ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। দিল্লীত মুখ্যমন্ত্ৰী আৱাস গৃহৰ পৰাই মুখ্যমন্ত্ৰীয়ে কৰিলে ভৱিষ্যতবাণী, ক'লে দেৱব্ৰত শইকীয়া ৰিপুণ বৰাও আহিব বিজেপিলৈ। হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব। মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী, দিল্লীৰ পৰাই ভৱিষ্যতবাণী কৰি ক'লে দিল্লীৰ মুখ্যমন্ত্ৰী আৱাস ভৱনৰ পৰাই মুখ্যমন্ত্ৰীয়ে কৰিলে ভৱিষ্যতবাণী, য'ত উল্লেখ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও আহিব বিজেপিলৈ। এক প্ৰকাৰ কংগ্ৰেছৰ যেন জ্যেষ্ঠ নেতাসকল বিজেপিলৈহে আহিব। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰি ক'লে যে কংগ্ৰেছত এতিয়া থকাৰ পৰিৱেশ নাই। আমাৰ তাত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ, মন্তব্য শুনাই দিছোঁ। পৰিৱেশ নাই। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব। কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি, যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব। আজি কোনজন মানুহৰ লগত থাকিব? যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে, নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে? আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায়। কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব। আমি কোনো স্পীডত কৰা নাই, চব কাম সময়ৰ লগত হৈ থাকিব। মোৰ মতেদি থকাৰ পৰিৱেশ নাই। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব। কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি, যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব। আজি কোনজন মানুহৰ লগত থাকিব? যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে, নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে? আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায়। কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব। আমি কোনো স্পীডত কৰা নাই, চব কাম সময়ৰ লগত হৈ থাকিব। মোৰ মতেদি থকাৰ পৰিৱেশ নাই। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব। কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি, যে যিজনে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী আৰু ভৱিষ্যতবাণীৰ আজিৰ দিনটোতে কৰিলে, যেতিয়া প্ৰদ্যুৎ বৰদলৈয়ে যোগদান কৰিলে আৰু ৩ বছৰৰ সংসদৰ কাৰ্যকাল আছিল প্ৰদ্যুৎ বৰদলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মন্তব্য কৰি ক'লে যে প্ৰদ্যুৎ বৰদলৈ বিজেপিত কিবা পাবৰ বাবে বা ল'বৰ বাবে অহা নাই, এটা দল ত্যাগ কৰিহে বিজেপি দলত যোগদান কৰিছে। গতিকে আমিও, আমাৰ দলেও সন্মান কৰিব লাগে প্ৰদ্যুৎ বৰদলৈক। এনেধৰণে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৩ বছৰৰ কাৰ্যকাল আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ, নগৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আজিৰ দিনটোত গেৰুৱা হ'ল আনুষ্ঠানিকভাৱে। ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত যোগদান কৰিলে আনুষ্ঠানিকভাৱে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। দিল্লীৰ মুখ্যমন্ত্ৰী আৱাসত আনুষ্ঠানিকভাৱে বিজেপিক যোগদান দিলে নগৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ৩ বছৰৰ বাবে সাংসদৰ কাৰ্যকালো আছিল প্ৰদ্যুৎ বৰদলৈৰ। পুনৰ জনাইছো, ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।
দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে নগৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ 3 বছৰৰ সাংসদৰ কাৰ্যকালো আছিল প্ৰদ্যুৎ বৰদলৈ এনেধৰণে আনুষ্ঠানিকভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিলে নগৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাস ভৱনৰ আনুষ্ঠানিকভাৱে যোগদান প্ৰদ্যুৎ বৰদলৈৰ মুখ্যমন্ত্ৰী ডক্টৰ যোগদানৰ পিছতে উল্লেখ কৰিলে যে কিবা পাবলৈ অথবা ল'বলৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা নাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈ এটা দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে গতিকে দলৰ কাৰ্যকৰ্তাসকলেও সন্মান দিয়াৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে ইয়াৰ উপৰিও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখ কৰিছে যে কংগ্ৰেছত এতিয়া থকাৰ পৰিৱেশ নাই কংগ্ৰেছ দলত বহুত অস্বাভাৱিক কিছু ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে ইয়াৰ উপৰিও চাহক্ৰুদ্ধৰ এক অৱস্থাৰ সৃষ্টি হৈছিল সাংসদগৰাকীৰ যাৰ বাবে দল ত্যাগ কৰিব লগা বাধ্য হ'ল বুলি মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰিলে সাংসদগৰাকীয়ে এনেদৰে দিল্লীত আজিৰ দিনটোত যোগদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ